গাইজ গুড মৰ্ণিং। এই মানুহে কয় পানীয়ে প্ৰাণ, গতিকে আমি এতিয়া ফিল্টাৰ কালি এইটো আমাৰ ৰেডি কৰি দিলোঁ। এতিয়া আমি পানী এতিয়া ইয়ালৈকে ভৰাই মানে ফিল্টাৰ কৰি হৈ গ'ল। এইটো কাৰেণ্টৰ মানে এতিয়া বৰ্ডখন আমি ভিতৰলৈ লৈ যাম, আকৌ ৱাশ্বিং মেচিন চলাব। তাৰপিছত আমাৰ মানে টেংকিটো এইটো চাইডত, এইটো ৱাটাৰ টেংকি, আৰু ইয়াৰ পৰা মানে পানীটো গৈ ফিল্টাৰ হৈ পেলাই আমি এতিয়া ইয়াত খাব ল'ব লগা কৰিব লাগে। বাৰু প্ৰথম যাত্ৰা কৰিছোঁ দেই আজি মৰ্ণিঙত। কালি এইটো ফিটিং কৰিছিলোঁ। ভিতৰত ভাতটো খাই আহি, পাকঘৰত ভাত খাই আহি লেট্ৰিনত পানীটো খাবলৈ আহিব লাগে। এইটো চা, এইটো চুদুপাই ৱাটাৰ বুলি কয়, এৰিফাই ৱাটাৰ। মজা একদম, মানে সি এইখিনি বাৰলৈ মানে প্ৰায় এনেকুৱা 3 বাল্টিংমান খাইছে। তাৰমানে একদম ফিল্টাৰ হৈ 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 এইটো আধা আধি মানে পানীটো ইয়াতে পৰি যায়। আধা মানে 3 ভাগৰ এভাগো তাত যোৱা নাই। এইটো মানে একদম ধুনীয়া ফিল্টাৰ। এইটো পানী হ'বলৈ ইয়াত এভাগো জানো, বাকী চব ৱেষ্ট, মানে বেয়া পানী, মানে সেইটো অকণমান ৰিজেক্ট পানীটো এইফালে ওলাই যায়, এইফালেদি মানে পানী ঢালি আছোঁ, এইফালে গৈ আছে। আৰু আমি লাষ্টত এইটো এতিয়া পানীটো খাবলৈ পাইছোঁ, পিউৰিফাই। মজা। এই মানুহে কয় পানীয়ে প্ৰাণ, গতিকে আমি পানীটো সদায় মানে ভালকৈ খাব লাগে, চাফা চিকুণ হৈ খাব লাগে। এতিয়া আমাৰ টিউবৱেলতো ইমান আইৰণ নাছিলে, % আইৰণ আছে, হ'লেও আমি ইয়াত ফিল্টাৰ কৰি এতিয়া খাব লগা কৰিব লাগে। এইটো ভালকৈ পানীটো খালে আমাৰ স্বাস্থ্যটো ভালে থাকে। বাই বাই।